আজি ৱৰ্ল্ড মেনষ্ট্ৰুৱেল হাইজিন ডে। এই দিৱস উপলক্ষে লখিমপুৰ মহিলা আৰু শিশু কল্যাণ বিভাগৰ উদ্যোগত বেটি বাচাও বেটি পঢ়াও আঁচনিৰ অধীনত নাওবৈচা সংঘত শিশু উন্নয়ন প্ৰকল্পৰ সহযোগত অংগনৱাড়ী কেন্দ্ৰই দিৱসটি পালন কৰে। এই সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে দলহাট চক্ৰৰ কেইবাখনো অংগনৱাড়ী কেন্দ্ৰই দলহাট বালিকা মধ্য ইংৰাজী বিদ্যালয়ত এক সজাগতামূলক কাৰ্যসূচী পালন কৰে। নিউজ ডেস্ক ৰিপৰ্ট। হাইজিন ডেৰ ওপৰত যি সজাগতা সভা আজি অনুষ্ঠিত হৈছে তাত আজি উপস্থিত এই স্কুলৰ শিক্ষক মহোদয় আৰু শিক্ষয়িত্ৰী মহোদয়া ডাঙৰীয়ানী আৰু মোৰ সহকৰ্মীসকল আৰু সকলো শিশুৰী। আজি তোমালোকে গম পাইছানে আজি কি ডে? আজি কি দিন? তোমালোকে কি কাৰণে যে এইটো এখন আমি যে একেলগ হৈছোঁ আজি আমি কিহৰ কাৰণে হৈছোঁ? আজি হৈছে আমাৰ গোটেই ৱৰ্ল্ডতে আজি মেনষ্ট্ৰুৱেল হাইজিন ডে উদযাপন কৰে, মানে সজাগতা সভা কিশোৰীসকলক লৈ তোমালোকক লৈ। হাইজিন মানে কি বাৰু? পৰিষ্কাৰ পৰিচ্ছন্নতা ন? আমাৰ কি তাৰিখে পালন কৰা হয় জানানে নাই? মে' মাহৰ 28 তাৰিখে আমাৰ মেনষ্ট্ৰুৱেল হাইজিন ডে সজাগতা সভা গোটেই ৱৰ্ল্ডতে আমাৰ উদযাপন কৰা হয়। ইয়াৰ বিশেষ অৰ্থ হৈছে যে তোমালোকে কিশোৰীসকলে এই মেনষ্ট্ৰুৱেল হাইজিন ডে মানে হৈছে কেনেদৰে পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ থাকিব লাগে, কেনেকৈ সাৱধানতাৰে অৱলম্বন কৰিব লাগে সেইখিনি তোমালোকে আলোচনা কৰি সকলোৱে মানে জনাটো উচিত। মাহেকীয়া সময়ত মানে আমাৰ এতিয়া গোটেই ৱৰ্ল্ডতে 28 তাৰিখটো কিয় কাৰণে লৈছে? আমাৰ মানে মাহেকীয়া চক্ৰটো 28 দিনৰ মূৰে মূৰে হয় নহয়? 28 দিনৰ মূৰে মূৰে আমাৰ মাহেকীয়া চক্ৰটো হয়। আমাৰ সেইকাৰণে আমাৰ 28 তাৰিখটো ৱৰ্ল্ডতে মানে হাইজিন ডেটো উদযাপন কৰা হয় মানে এইটো হৈছে সজাগতাটো কিশোৰীসকলক গোটেই ৱৰ্ল্ডৰ কিশোৰীসকলক সজাগ কৰিবৰ কাৰণে আমাৰ এই দিৱসটো পালন কৰা হয়। সেইটো কাৰণে তোমালোকে কি কৰিব লাগিব? এই মাহেকীয়া সময়ত প্ৰত্যেকেই খুব সাৱধানতা অৱলম্বন কৰিব লাগিব, পৰিষ্কাৰ পৰিচ্ছন্নতাৰে থাকিব লাগিব। তোমালোকে যেতিয়া মাহেকীয়া সময়ত তোমালোকে ব্যৱহাৰ কৰাটো লাজৰ বিষয় নহয়, তোমালোকে এইটো জানিব লাগে। এনেকুৱা নজনাৰ কাৰণে আজিকালি আমাৰ গোটেই গাঁৱলীয়া মানে মহিলাসকলৰ আৰু কিশোৰীসকলৰ মানে কিবা বেমাৰ মানে কেঞ্চাৰ পৰ্যন্ত হৈ মৃত্যুমুখত পৰে। সেইটো কাৰণে তোমালোকে জানিব লাগে যে সেই সময়ত তোমালোকে কেনেদৰে চলিব লাগিব, কেনেকুৱা সাৱধানতা অৱলম্বন কৰিব লাগিব।